Hello, welcome to Person Tutor. আজি আমি start কৰিম এটা নতুন concept. Question দিয়া আছে যে capital on 1st April 2024 80,000. তো capital on 1st April 2024 এটো opening capital বুজায়। কি বুজায়? Opening capital. আৰু additional capital দিয়া আছে 25,000. Additional capital means নতুনকে introduction কৰিছে। Introduction of additional capital. আৰু losses হৈছে আমাৰ কিমান 5000 drawings আছে আমাৰ 13000 আৰু আমাক ফাইন্ড আউট কৰিব লাগে ক্লোজিং ক্যাপিটাল সো আমি ফর্মুলাটো জানো ফর্মুলা কি হয় ক্লোজিং ক্যাপিটাল equals to opening capital plus additional capital plus profit বা minus losses minus drawings আমার ফর্মুলাটো তেনেকুৱা হয় এতিয়া ওপেনিং ক্যাপিটাল আমাৰ কিমান আছে 80000 তো 80000 এডিশনাল ক্যাপিটাল আমাৰ কিমান আছে আমি প্লাস কৰিম 25000 losses যেতিয়া হ'ব না তেতিয়া মাইনাস আমি কৰিম আৰু যদি লছৰ জায়গা যদি প্রফিট থাকিলে তেতিয়ালে প্লাস কৰি দিব তো যেহেতু লস আছে আমি কি কৰিম মাইনাস কৰিম মাইনাস কিমান হ'ব 5000 আৰু ড্ৰয়িংস কিমান আছে 13000 তো ড্ৰয়িংস আমি কি কৰিম মাইনাস কিমান 13000 তো ড্ৰয়িংস মানে যে বিজনেছৰ পৰা পইচা উইথড্ৰ হৈছে গতিকে ক্যাপিটাল আমাৰ কমি গৈছে সো এইখানে আমি মাইনাস কৰো গতিকে ইখিনি যদি আমি ক্যালকুলেট কৰো তেতিয়ালে কিমান হ'ব 155 আৰু 87000 So 87,000. So that's it.